Good morning everyone. SSC GDৰ কাৰণে ফিজিক্যাল ডেটৰ বাবে এখন নোটিছ ভাইৰেল হৈ আছে আপোনালোকে নিশ্চয় গমে পাইছে সেইখন নোটিছ কি আৰু ক'ত পাব সকলো ডিটেইলছ কৈ আছো প্ৰথম কথাটো হ'ল যিখন নোটিছ আছে CSF যেটো আপোনালোকে গমে পাই ডিপাৰ্টমেন্ট সেই ডিপাৰ্টমেন্টলৈকে পঠাইছে আৰু সকলো ডিপাৰ্টমেন্টলৈকে তেনেকুৱা নোটিছ পঠায় আগতেও এনেকুৱা নোটিছ ভাইৰেল হৈছিল যেতিয়া SSC GDৰ ফিজিক্যাল টেষ্ট আহে এইবাৰো তেনেকুৱা ধৰণৰ এখন নোটিছ ভাইৰেল হৈছে মানে অল ওভাৰ ইন্ডিয়াত CSFৰ 22টা সেন্টাৰ আছে এই 22টা সেন্টাৰত SSC GDৰ ফিজিক্যাল টেষ্ট হ'ব এই ফিজিক্যাল টেষ্টৰ বাবে তেওঁলোকে মানে যিখিনি বস্তু বা যিখিনি মানুহ সকলো দৰকাৰ সেইখিনিৰ বাবে তেওঁলোকে নোটিছ পঠাই যেহেতু নোটিছখন পঠাই দিয়ে যেহেতু সকলোখিনি মানে বস্তু পৰা মানুহৰ পৰা যোগাৰ লাগে সেইখিনি ৰেডি কৰাৰ বাবে এটা টেন্টেটিভ ডেট মানে হেতু 100% ফিক্স নহয় কিন্তু তথাপিও মই আপোনালোকক মোৰ ফালৰ পৰা কও এখন নোটিছ 100% মানে ফেকো হ'ব পাৰে আৰু 100% ৰেডো হ'ব পাৰে কোনো ক'ব নোৱাৰে যদি আপোনালোকে এটা কথা মনত ৰাখক প্ৰেক্টিস কৰি থাকিব লাগিব কাৰণ ইন্টাৰভিউ আগষ্ট মাহত কোন দিনা ঘোষণা হৈ যায় কোনো নাজানে আগষ্ট মাহত হ'ব বুলিয়ে কৈছে ডেটটো ধৰি দিয়া নাই 1 তাৰিখ আৰম্ভ হ'ব পাৰে 15 তাৰিখৰ পিছতো আৰম্ভ হ'ব পাৰে যে নহক SSC GDৰ ফিজিক্যাল ডেট আহিব আৰু বেছি সময় নাই যিখিনি লৰা ছোৱালী প্ৰেক্টিস কৰা নাই তেওঁলোকৰ বাবে এটা জৰুৰী ঘোষণা বুলি ক'ব লাগিব যদি আপোনালোকে এতিয়ালৈকে প্ৰেক্টিস কৰা নাই তেতিয়াহলে সোনকালে ৰেডি হৈ যাক জানো আপোনালোকৰ আৰু তাতে আৰু ফেল কৰি আহিব না লাগে যদি প্ৰেক্টিস কৰি থাকে যেতিয়াই নহক ডেটটো আহিলে হল আপোনালোকে ৰানিং কৰিব পাৰিব আৰু যিখন নোটিছ ভাইৰেল হৈছে সেই নোটিছখন যদি লাগে তেতিয়াহলে মোৰ টেলিগ্ৰামত লিংক ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে ডাইৰেক্ট নোটিছখন পাই যাব নোটিছখন দিয়া আছে গৈ আপোনালোকে চেক কৰিব পাৰে আৰু জয়েন হৈ ল'ব পাৰে সকলোবোৰ আপডেট তাতে আগতে পাই আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।